নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো মই হ'বলগীয়া ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে সকলো জীৱত থকা কেন্দ্ৰীয় মৌলটো কি? অপচন ক হাইড্ৰোজেন, অপচন খ কাৰ্বন, অপচন গ অক্সিজেন এণ্ড অপচন ঘ নাইট্ৰোজেন। উত্তৰটো হৈছে অপচন খ কাৰ্বন সকলো জীৱত থকা কেন্দ্ৰীয় মৌল। 2 নম্বৰ প্ৰশ্নটো হৈছে ছডিয়াম কাৰ্বনেটৰ সাধাৰণ নামটো কি? অপচন ক ছ'ডা ভম, অপচন খ বেকিং ছ'ডা, অপচন গ কষ্টিক ছ'ডা এণ্ড অপচন ঘ শুকান চূণ। উত্তৰটো হৈছে অপচন ক ছ'ডা ভম ছডিয়াম কাৰ্বনেটৰ সাধাৰণ নাম। 3 নম্বৰ প্ৰশ্নটো হৈছে বেকিং ছ'ডা কিহত ব্যৱহাৰ কৰা হয়? অপচন ক অগ্নি নিৰ্বাপনত, অপচন খ কেক প্ৰস্তুতকৰণত, অপচন গ এণ্টাচিড হিচাপত এণ্ড অপচন ঘ ওপৰৰ আটাইবোৰ। উত্তৰটো হৈছে অপচন ঘ ওপৰৰ আটাইবোৰ কামৰ বাবে বেকিং ছ'ডা ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে এখন সমতল দাপোনে কি উৎপন্ন কৰে? অপচন ক অসৎ আৰু থিয় প্ৰতিবিম্ব, অপচন খ একে আকাৰৰ প্ৰতিবিম্ব, অপচন ঘ পাৰ্শ্বীয়ভাৱে ওলোটা প্ৰতিবিম্ব এণ্ড অপচন ঘ ওপৰৰ আটাইবোৰ। উত্তৰটো হৈছে অপচন ঘ ওপৰৰ আটাইবোৰ এখন সমতল দাপোনে উৎপন্ন কৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান? অপচন ক 20 চেণ্টিমিটাৰ, অপচন খ 40 চেণ্টিমিটাৰ, অপচন গ 35 চেণ্টিমিটাৰ এণ্ড অপচন ঘ 25 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰটো হৈছে অপচন ঘ 25 চেণ্টিমিটাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে অলপো প্ৰতিফলিত নকৰা ৰংটো কি? অপচন ক কলা, অপচন খ সেউজীয়া, অপচন গ বগা এণ্ড অপচন ঘ ধোঁৱা বৰণীয়া। উত্তৰটো হৈছে অপচন ক কলা ৰংটো অলপো প্ৰতিফলিত নকৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে পোহৰৰ দ্ৰুতি কিমান? অপচন ক 350 নিযুত মিটাৰ পাৰ ছেকেণ্ড, অপচন খ 300 নিযুত মিটাৰ পাৰ ছেকেণ্ড, অপচন গ 200 নিযুত মিটাৰ পাৰ ছেকেণ্ড এণ্ড অপচন ঘ 250 নিযুত মিটাৰ পাৰ ছেকেণ্ড। উত্তৰটো হৈছে অপচন খ 300 নিযুত মিটাৰ পাৰ ছেকেণ্ড। 8 নম্বৰ প্ৰশ্নটো হৈছে আকাশখনক আমি নীলা দেখাৰ মূল কাৰণ কি? অপচন ক পোহৰৰ প্ৰতিফলন, অপচন খ পোহৰৰ প্ৰতিসৰণ, অপচন গ পোহৰৰ বিচ্ছুৰণ এণ্ড অপচন ঘ পোহৰৰ অপৱৰ্তন। উত্তৰটো হৈছে অপচন গ পোহৰৰ বিচ্ছুৰণৰ বাবে আমি আকাশখন নীলা দেখোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে ভল্ট মিটাৰে কি জোখা হয়? অপচন ক আধান, অপচন খ বিভৱ ভেদ, অপচন গ আধানৰ মাজৰ বল এণ্ড অপচন ঘ প্ৰবাহ। উত্তৰটো হৈছে অপচন খ বিভৱ ভেদ জোখা হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে এটা বস্তুৰ ভৰ কোনটোৰ মাজেৰে প্ৰকাশ কৰা হয়? অপচন ক মিটাৰ, অপচন খ ছেকেণ্ড, অপচন গ গ্ৰাম এণ্ড অপচন ঘ ডিগ্ৰী ডেছ চেণ্টিগ্ৰেড। শুদ্ধ উত্তৰটো হৈছে অপচন গ গ্ৰাম মাধ্যমেৰে প্ৰকাশ কৰা হয়। 11 নম্বৰ প্ৰশ্নটো হৈছে দ্ৰুতিৰ SI একক কি? অপচন ক মিটাৰ পাৰ ছেকেণ্ড, অপচন খ মিটাৰ পাৰ ঘণ্টা, অপচন গ কিলোমিটাৰ পাৰ ছেকেণ্ড এণ্ড অপচন ঘ কিলোমিটাৰ পাৰ ঘণ্টা। উত্তৰটো হৈছে অপচন ক মিটাৰ পাৰ ছেকেণ্ড। 12 নম্বৰ প্ৰশ্নটো হৈছে বল আৰু হৰণৰ পূৰণফলক কি বোলা হয়? অপচন ক ভৰবেগ, অপচন খ মধ্যাকৰ্ষণ, অপচন গ সম্পাদিত কাৰ্য এণ্ড অপচন ঘ বেগ। উত্তৰটো হৈছে অপচন গ সম্পাদিত কাৰ্য বোলা হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে কোনটো একক অশ্ব ক্ষমতা? অপচন ক কাৰ্য, অপচন খ ক্ষমতা, অপচন গ শক্তি এণ্ড অপচন ঘ বল। শুদ্ধ উত্তৰটো হৈছে অপচন খ ক্ষমতা। 14 নম্বৰ প্ৰশ্নটো হৈছে থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৰে নিম্নোক্ত কোনটোক জোখা হয়? অপচন ক উষ্ণতা, অপচন খ লিন তাপ, অপচন গ তাপ এণ্ড অপচন ঘ আপেক্ষিক তাপ। উত্তৰটো হৈছে অপচন ক উষ্ণতা জোখা হয়। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয়? অপচন ক গোটা পদাৰ্থত, অপচন খ জলীয় পদাৰ্থত, অপচন গ গেছীয় পদাৰ্থত এণ্ড অপচন ঘ আটাইকেইটা মাধ্যমত সমানভাৱে পোৱা যায়। উত্তৰটো হৈছে অপচন ক গোটা পদাৰ্থত শব্দৰ বেগ সৰ্বোচ্চ হয়। 16 নম্বৰ প্ৰশ্নটো হৈছে কুলম্ব কিহৰ SI একক? অপচন ক আধান, অপচন খ বিভৱ ভেদ, অপচন গ প্ৰবাহ এণ্ড অপচন ঘ বৈদ্যুতিক বিভৱ শক্তি। উত্তৰটো হৈছে অপচন ক আধানৰ SI একক। 17 নম্বৰ প্ৰশ্নটো হৈছে কোনটো স্কেলাৰ ৰাশি? অপচন ক স্তৰণ, অপচন খ হৰণ, অপচন গ বেগ এণ্ড অপচন ঘ দ্ৰুতি। উত্তৰটো হৈছে অপচন ঘ দ্ৰুতি স্কেলাৰ ৰাশি। 18 নম্বৰ প্ৰশ্নটো হৈছে ক্ষমতাৰ একক কি? অপচন ক জুল, অপচন খ নিউটন,
অপশ্যন গ ৱাট এণ্ড অপশ্যন ঘ কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৱাট হৈছে ক্ষমতাৰ একক। 19 নম্বৰ প্ৰশ্নটো হৈছে কোনটোৱে বিজুলী আৰু সাৰ যোগান ধৰে? অপশ্যন ক নিউক্লিয়াৰ ৰিয়েক্টৰ, অপশ্যন খ জৈৱ গেছ প্ৰকল্প, অপশ্যন গ আণৱিক প্ৰকল্প এণ্ড অপশ্যন ঘ ওপৰৰ আটাইকেইটা। উত্তৰটো হৈছে অপশ্যন খ জৈৱ গেছ প্ৰকল্পয়ে বিজুলী আৰু সাৰ যোগান ধৰে। 20 নম্বৰ প্ৰশ্নটো হৈছে কম্পনাংকৰ SI একক কি? অপশ্যন ক হাৰ্টজ, অপশ্যন খ ছেকেণ্ড, অপশ্যন গ মিটাৰ পাৰ ছেকেণ্ড এণ্ড অপশ্যন ঘ মিটাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক হাৰ্টজ হৈছে কম্পনাংকৰ SI একক। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।